নমস্কাৰ বন্ধুসকল, মই পৰাগজ্যোতি সকলোকে আৰু এটা অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে কেইখনমান ডিষ্ট্ৰিক্ট ক'ম। এই ডিষ্ট্ৰিক্টখনত মানে জন্ম হ'বলৈ হয়তো ভাগ্য লাগিব পাৰে। মানে মই বেলেগ ফালৰ পৰা কোৱা নাই, আমাৰ যিখিনি অসম পুলিচৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন কৰি আছে, ABUB বা কামাণ্ডোৱে হওক বা যিখিনি, কামাণ্ডোটো নহয় বাৰু, কামাণ্ডোটো অল আছাম হৈ যায়, এইখনটোতো ABUB ডিষ্ট্ৰিক্ট ৱাইজ হয়। সেইখন ডিষ্ট্ৰিক্টৰ মানে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ, সেইখন ডিষ্ট্ৰিক্টৰ মানে যিখন ডিষ্ট্ৰিক্ট ক'ম সেইখন একদম মানে কম কাট অফ যায়। ফিজিকেল যে তাত কম্পিটিশ্যনে নাই, 43, 44, 45 তেনেকুৱা মানে তাৰ পৰা চাকৰি ল'বলৈ বহুত মানে সহজ। এতিয়া আমাৰ ডিষ্ট্ৰিক্টখন ইমান মানে কম্পিটিশ্যন হয়, কিমান মানে ইণ্টাৰভিউটো শেষ নোহোৱালৈকে চাকৰিটো নোপোৱালৈকে একদম মানে মাথাত বহুত কিবা কিবি টেনশ্যন হৈ থাকে। কিন্তু মই যিখন ডিষ্ট্ৰিক্ট কওঁ সেইখন একদম কম কাট অফ যায়, এইবাৰ আৰু কম যাব। তাৰে কেইখনমান ডিষ্ট্ৰিক্ট হৈছে, প্ৰথমখন হৈছে ডিমা হাছাও, চবতকৈ অল আছামত চবতকৈ কম কাট অফ যায় ডিমা হাছাও, যিখন নেকি 41, 42 পৰা বনি যাব কাট অফ। কিন্তু সেইবোৰ জেগাতো কিছুমান জেগাত STP বহুত হাই যায় কাট অফটো। OBC জেনেৰেলৰ একদম কম যায়, কিন্তু STP ST হিল যিখিনি কাট অফটো অলপ বেছি যায়। তাৰে আৰু দুখন ডিষ্ট্ৰিক্ট হ'ল, এখন হৈছে কৰিমগঞ্জ আৰু এখন হৈছে হাইলাকান্দি। এই দুখন ডিষ্ট্ৰিক্টৰো একদম কম কাট অফ যায়, 44, 45, 43, 46 তেনেকুৱা, মানে হাই কাট অফ 46 তেহেঁতৰ এনেকুৱা যায়। কিন্তু এইখন ডিষ্ট্ৰিক্টৰ মাজতে তাৰে কিছুমান মানে কাষ্ট আছে STP যেনেকৈ, সেইবোৰত কিন্তু অলপ বেছি গুচি যায় কাট অফটো। বাকী OBC জেনেৰেল একদম কম যায়। এইখন ডিষ্ট্ৰিক্টৰ পৰা যিখিনি কেণ্ডিডেটে আছা, মানে চাই আছা বা ইণ্টাৰভিউটো দিছা, তোমালোকৰ কাৰণে ভাল সুযোগ যে তোমালোকে অসম পুলিচত সোমাবলৈ মানে বহুত ওচৰ পাইছাহি। যদি ফিজিকেলটো পাছ কৰিছা বা 43, 44, 42 পাইছা, এনেকুৱাত বনি যাব। হয়তো অলপ কৰিমগঞ্জত অলপ বেছি যায়গৈ, মানে 47, 46 তেনেকুৱাও পায়গৈ। কিন্তু OBC জেনেৰেলো অলপ কম যায় সেইবোৰ ডিষ্ট্ৰিক্টত, সেইটো কাৰণে ভাল হৈছে। আৰু লগতে মই দুখনমান কৈ দিওঁ, তেহেঁতৰ মিডিয়ামৰে মানে তেহেঁতৰ সমানে অকণমান বেছি যাব। এখন হৈছে চৰাইদেউ, আৰু এখন হৈছে কামৰূপ মেট্ৰ', আৰু এখন হৈছে হোজাই। এই তিনিখন ডিষ্ট্ৰিক্টৰো মানে মোটামুটি কাট অফ কমেই যায়, তেহেঁতকো অকণ বেছি যায়। কিন্তু 46, 47, 45তো হয়তো বনি যাবলৈ আছে এইবোৰ ডিষ্ট্ৰিক্টত, জেনেৰেলৰ বিশেষকৈ মানে। বাকীটো কমেই যাব সেইখন ডিষ্ট্ৰিক্টত, হোজাইতো যায় এইখনত। তোমালোকে সেইটো কাৰণে সেইখন ডিষ্ট্ৰিক্টৰ যদি হয়, সেই ডিষ্ট্ৰিক্টখন হ'লে কিন্তু তোমালোকে ভাল চান্স চাকৰি ল'বলৈ। ফিজিকেল কাট অফ একদম কম গৈছে, আৰু তোমালোকে ভালকৈ ৰিটেনটো দিবা, চাকৰি হৈ যাব। ল'ৰা হওক বা ছোৱালীয়ে হওক, সেইখন ডিষ্ট্ৰিক্টৰ কিন্তু বহুত ভাল হৈছে কম কাট অফ যোৱাৰ কাৰণে। আমাৰবোৰৰ কাট অফ কেনেকুৱা যায়, ইমান যুঁজিব লগা হয় আমাৰ ইয়াত, ফিজিকেলৰ পৰা আদি কৰি ৰিটেনলৈও মানে বহুত যুঁজিব লগা হয়। সেইটো কাৰণে সেইখন ডিষ্ট্ৰিক্টৰ যদি হয়, তোমালোকে ভাল হৈছে চোৱা, একদম ল' কাট অফ যাব সেইখন, তোমালোকে লাগিলে চাই ল'বা যেতিয়া মেৰিট মাৰিব। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।